এতিয়া আপোনালোকে দেখিছে পৰিৱেশ এটা বিশাল জনসভা আমাৰ অসমৰ দক্ষ আৰু জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সম্বোধন কৰিব আৰু এই জনসভাত আমাৰ ভাৰতীয় জনতা পাৰ্টি মাজুলী জিলা সমিতিয়ে আমাৰ ইয়াতে প্ৰায় আমাৰ 30,000ৰ অধিক আমি ইয়াতে কাৰ্যকৰ্তাক লৈ আমি এটা জনসভা আহ্বান কৰিবৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ আৰু আপোনালোকে নিশ্চয় এতিয়া গম পাইছে যে মাজুলীৰ এটা বেলেগ মহল এটা সৃষ্টি হৈ আছে আৰু মাজুলীৰ মানুহে ইতিমধ্যে সিদ্ধান্ত লৈছে যে মাজুলীবাসী ৰাইজে উন্নয়নৰ পক্ষত ভোট দিব আৰু সদায় উন্নয়নৰ লগত থাকি ভোট দিব আৰু বিজেপি চৰকাৰৰ নেতৃত্বত মাজুলীৰ যি ধৰণে উন্নয়ন হৈছে আপোনালোকে নিশ্চয় জানে দুখনকৈ দলং হৈছে চেলেক ধুনাগুৰি দলং মাজুলী আমাৰ যোৰহাট দলং এনেকুৱা ধৰণৰ বহুত এক ডাঙৰ প্ৰকল্প আমাৰ মাজুলীত হৈ আছে আৰু কালচাৰেল ইউনিভাৰ্চিটিকে আদি কৰি আমাৰ জিলা ঘোষণাৰ পৰা আদি কৰি ইয়াতে ভূমিহীন মানুহক ভূমিৰ পট্টা দিয়াৰ পৰা আদি কৰি ৰাস্তা ঘাট 10,000 কৰোৰৰ ওপৰৰ ইয়াত উন্নয়নমূলক কাম চলি আছে গতিকে ৰাইজে কাৰ পক্ষত ভোট দিব উন্নয়নৰ পক্ষত ভোট দিব ইয়াৰ আৰু হিন্দী ইংলিছ এইবিলাকৰ কোনো কথা নাই যিটো পাৰ্টি নেকি 60 বছৰে উন্নয়নৰ নামত একো কৰিব নোৱাৰিলে এতিয়া আকৌ ৰাজনীতি কৰিবলৈ আহিছে এতিয়া মানুহৰ ইঙত এটা চিম্পেথি ক্ৰিয়েট কৰিব বিচাৰিছে যে এই কেণ্ডিডেটজন নাম নলওঁ কেণ্ডিডেটজনে বোলে ইংলিছ ক'ব জানে হিন্দী ক'ব জানে যদি হিন্দী ইংলিছ কোৱাই যদি আমাৰ ভাৰতবৰ্ষৰ উন্নয়নৰ মূল ছবি তেনে তাৰ পৰাই মানুহে ধাৰণা কৰিব পাৰে যে এই পাৰ্টিটো জুমলাবাজীৰ বাহিৰে একো নহয় পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বাহিৰে একো নহয় স্বজন তোষণ নীতিৰ বাহিৰে একো নহয় আজি 10 বছৰত মোদী চৰকাৰৰ নেতৃত্বত যি ভাৰত আগবাঢ়ি গৈছে আপোনালোকে নিশ্চয় গম পায় 3-4 মাহৰ আগত G20 সন্মিলনখন আমাৰ মাননীয় প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল গতিকে তাৰ পৰাই অনুমান কৰিব পাৰে যে আমাৰ দেশখন বহুত আগুৱাই গৈছে আৰু এতিয়া আমাৰ নৱপ্ৰজন্মও উঠি অহা প্ৰজন্মও বিচাৰে যে মোদীৰ নেতৃত্ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব ভাৰতবৰ্ষখনক বিশ্বগুৰু আসনত বহুৱাবৰ কাৰণে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো পৰিকল্পনা লৈ কাম কৰি আছে আমাৰ ভাৰতবাসী আমাৰ বিজেপিৰ লগত আছে উন্নয়নৰ পক্ষত আছে আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখনক 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে দিনে নিশাই যি কাম কৰি আছে তাৰ পৰাই প্ৰমাণ কৰিব পাৰে যে ৰাজনীতি কেনেকৈ কৰে কোনোবাইতো এচি ৰুমত বহি আমাৰ নেতৃত্বসকলে ৰাজনীতি নকৰে আমেৰিকা লণ্ডনত থাকি নেতৃত্বই ৰাজনীতি নকৰে গাঁৱৰ মাজত দুখীয়া মানুহ অৰুণোদয় দি ৰাজনীতি কৰি আছে ৰেচন কাৰ্ড দি ৰাজনীতি কৰি আছে আমাৰ প্ৰধানমন্ত্ৰীৰ যোনবিলাক হেল্থ ইঞ্চুৰেঞ্চ আয়ুষ্মান ভাৰত কাৰ্ড দি ৰাজনীতি কৰি আছে আমাক হিন্দী ইংলিছ নালাগে আমাক উন্নয়ন লাগে আৰু ভাৰতবাসীয়ে উন্নয়নৰ পক্ষত আছে অসমবাসী উন্নয়নৰ পক্ষত আছে মাজুলীবাসী উন্নয়নৰ পক্ষত আছে আৰু 90% মাজুলী মানুহে ইতিমধ্যে সিদ্ধান্ত লৈছে যে উন্নয়নৰ পক্ষত দিব ভাৰতীয় জনতা পাৰ্টিক ভোট দিব মোদী ডাঙৰীয়াক ভোট দিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভোট দিব ঠিক আছে